কি কৈছে আৰু গাইজ আপোনালোকে যদি ভুটান আহে নতুন বাইক এখন লৈ যিখনৰ নাম্বাৰ প্লেট নাই মানে এইবিলাক যি বাইক আছে এইবিলাক যদি আপুনি এনেকৈ গাড়ী আনে বিনা নাম্বাৰ প্লেট নোহোৱাকৈ তো আপুনি ভুটান এণ্ট্ৰি কৰিব নোৱাৰে গাইজ মানে কেতিয়াও নাই একদম টাইমত যাব নোৱাৰোঁ আজি যোৱা কথা আছিল 11টা বজাত পাঠশালাৰ পৰা 11টা বজাত যোৱা কথা আছিল আৰু 11:30 12টা এক্সট্ৰিমত মানে ৰঙিয়া পোৱা কথা আছিল মানে আমাৰ লগত আৰু এজন বা দুজন যাব ৰঙিয়াৰ পৰা তো সিহঁতে তাতে মানে কি লগ কৰিব তো তাৰ পৰা যাম সেনেকৈ ভুটান কিন্তু এতিয়া টাইম 1টা বাজে মানে আহোঁতে দেৰি হ'ল লগৰ ফেইট এটা আছে অলপ আগত হয়তো আপুনি গড়পত দেখা নাই হিমালয় এখন আছে যিখন মানে মই ডেলিভাৰী কৰিছিলোঁ 450 নতুন হিমালয় তো তাতে দুজন আছে সিহঁতো অলপ দেৰি কৰিছে মোৰো অলপ দেৰি হৈছে আৰু এইফালে ৰঙিয়াৰ পৰা ফোন কৰি আছে দাদা মই ক'লোঁ 5 মিনিট তো এনেকৈ থাকি এতিয়া গৈ আছোঁ তো মানে মেইনলি কি হয় যদি অলপ আমি সলকানতে যাওঁ না তো মানে আহোঁতে অলপ সলকান হৈ যায় মানে ৰাতি মানে ধৰক জানেতো ৰাতি মানে বাইকৰ যিকোনো বাইকৰ পোহৰ বহুত কম থাকে তো মানে দিনৰ পোহৰত যিটো আপুনি ৰাইড কৰি যিটো মজা পাব সেইটো মানে ৰাতি মানে সেনেকুৱা নাপায় আৰু তো সেইকাৰণে ভাবিছিলোঁ সলকানতে যাম আৰু সলকানতে আমি ঘূৰি আহিম এইটো নহ'ল আৰু এতিয়া 1টা বাজিল যাই পটে 2টা 3টা হয়তো ভুটান লাগবই মোটামুটি এপ্ৰক্স পাঠশালাৰ পৰা 100 কিলোমিটাৰ যদি আমি ৰঙিয়া হৈ ভুটান যাওঁ তো ইফালে পালোঁ বৰমা আৰু বৰমাৰ পৰা না নেক্সট টাইম যিটো হয়তো ৰাইড কৰিম বৰমা হৈ মানে এইটো চাইডেদি ইফালে যাব পাৰি মানে আপোনাৰ যি ভুটান চকী আছে হয়তো নেক্সট যিটো আমি ৰাইড কৰিম ছানডে ৰাইড সেইটো হয়তো আমি এইটো ৰাইড কৰিম মানে ইয়াৰ পৰা ডাইৰেক্ট ভুটান চকী আৰু ইফালে পালোঁ নলবাৰী মানে কেইদিনমান পাছতে ৰাস আৰম্ভ হৈ যাব আৰু ৰাস চাব আহিম হয়তো এইখন লৈও আহিব পাৰোঁ নলবাৰী ৰাস চাব কমেণ্ট কৰিব আপোনালোকে যদি আহিব লাগে না তো এই বাইক লৈ আহি যাম নলবাৰী ৰাস চাব তো গাইছ ইফালে পালোঁ ৰঙিয়া আৰু আমাৰ যি ফ্ৰেণ্ড আছে না তো সন্মুখতে আছে সিহঁতৰ পৰা হিমালয় লৈছে বেক চাইডে যি লুকিং গ্লাছত দেখি না এইখন হৈছে আমাৰ লগত অহা মানে পাঠশালাৰ পৰা তো ইয়াৰ পৰা হয়তো বেছি নাই মোটামুটি 50 কিলোমিটাৰৰ আশে পাশে আছে ৰঙিয়াত চাহ খোৱাইলোঁ আৰু চাওক পাব্লিক ৰিয়েকশ্যন কি কৈছে 23,50,000 23,50,000 ঠিক আছে ধন্যবাদ নিপ দিয়েছে যাও দিয়া
ভাই জবৰদস্ত মানে মোটামুটি 200 আশে-পাশে ল'ৰা আছিল আৰু একদম কি ক'ম আৰু পুৰা একদম চবে একদম চাউণ্ড লাগে গোপ্ৰত কিমান আছে একদম গম পোৱা নাই কিন্তু মোৰ সন্মুখত না মানে পাহাৰ বহুত বেছি দূৰ নাই এইখিনি লেভেলতে আছে পাহাৰ মানে ধুনীয়াকৈ দেখা পোৱা হৈ গৈছে আৰু হয়তো আপোনালোকে অলপমান পাছতে পাহাৰৰ একদম ধুনীয়া নাজাৰা দেখা পাব ভাৰতবৰ্ষৰ অকল অসমতে এনে স্পীড ব্ৰেকাৰ না চব জেগাতে এনেকৈ স্পীড ব্ৰেকাৰে আছে মানে একদম ভালকৈ গম নাপাওঁ মানে এইটো ৰাস্তাটোত না স্পীড ব্ৰেকাৰ কম নহয় বহুত স্পীড ব্ৰেকাৰ মানে আপুনি মোটামুটি অলপ জেগা চলাৰ পিছতে আৰু স্পীড ব্ৰেকাৰ আহে বাকী যি কি নহওক ৱেডাৰ বঢ়িয়া আৰু ইফালে ভিউ ধুনীয়া হয়তো গোপ্ৰত আপুনি পাহাৰ হয়তো দেখা পাইছে মোটামুটি বেছি নাই আৰু ক'ৰবাত 10 কিলোমিটাৰ আশে-পাশে আছে তো বৰ্তমান যিটো নাজাৰা না একদম আল্টিমেট নাজাৰা আৰু আগতে যিটো ৰিয়েকশ্যন সেইটো কেনে পালে নিশ্চয় কমেণ্ট কৰি ক'ব বিশেষকৈ ৰঙিয়াৰ পৰা এই ভিডিঅ'টো কোনে চাই আছে চবে একবাৰ কমেণ্ট কৰিব এইখিনি জেগা হাতে না একদম হাত চাওক না পুৰা একদম লাল পৰি গৈছে মানে হাত না একদম বিষাই গৈছে মানে এই ক্লাছ দাব ব্ৰেক দাব এনে কৰোঁতে মানে ক্ৰুজ কণ্ট্ৰল লগাব না বহুত মন যাই আছে কিন্তু এনে মই ৰাস্তাই পোৱা নাই য'ত মই ক্ৰুজ কণ্ট্ৰল এতিয়া লগাব পাৰোঁ গাইজ হয়তো আপোনালোকে দেখা পাইছে ভূটানৰ পাহাৰ আৰু গেট হয়তো বেছি নাই ক'ৰবাত আৰু 2-3 কিলোমিটাৰ হয়তো আছে আৰু গাইজ চেক কৰক ভিউটো বৰ্তমান পাইছোঁ দৰংগা মেলা গাইজ ফাইনেলি এইখনো ভূটানৰ গেট আৰু এইখনে হৈছে গেট আৰু এই বাচ্চাকেইটাই না মানে বহুত দূৰৰ পৰা আহিছে একদম বাইকটো চোৱাৰ কাৰণে তো কি নাম তোমাৰ অসমীয়া জানো না হিন্দী তো এই মানে বাচ্চাকেইটাই পুৰা হিন্দীয়ে জানে অসমীয়া হয়তো অলপ চলপ বুজি পায় কি জানে क्या नाम है आपका आपका और आपका बाइक कैसा लगा एकदम अच्छा हम लोग का ड्रीम बाइक की तरह यार ये ड्रीम बाइक है बड़ा कर लेना है ऐसा हम लोग को बड़ा कर लेना है तो गाइस যদি আপোনালোকে ভূটান আহে আৰু নতুন গাড়ী য'ত নাম্বাৰ প্লেট নাখে তো এনেকৈ আপুনি এপ এনেকৈ লিখি ল'ব লাগিব আপুনি ঘৰতো লিখি নিব পাৰে বা এইটো এনেকৈ প্ৰিণ্ট চিন কৰি দিব 10 টকাৰ আশে-পাশে ল'ব তো টেনশ্যন নাই গাড়ীত নাম্বাৰ প্লেট নহ'লে ভূটান আহিব আৰু মানে নতুন গাড়ী आप लोग यूट्यूब में वीडियो बनाते हैं यूट्यूब में एक चैनल वीडियो अंकल सर बैठिया ओ भाई मैं वीडियो पे गया हूं আৰু এই বাচ্চাকেইটাই না একদম ৰখি আছে একজন চাউণ্ড হোৱাৰ কাৰণে কিন্তু ইফালে আছে ভূটানৰ পুলিচ ভাল আছে না দে বাই তো ফাইনেলি গাইজ ভূটান এন্ট্ৰি কৰি দিলোঁ মানে ইণ্টাৰনেশ্যনেল টুৰ এটা হৈ গ'ল হায়াবুছাৰ ছেকেণ্ড টাইম ফাৰ্ষ্ট টাইমো আমি ভূটানে গৈছিলোঁ মানে যিগতে আমাৰ পৰা না বাটচালাৰ পৰা ভূটান একদম কম মানে বাগমাৰী যদি যাওঁ না তো মোটামুটি কিমান হাৰ্ডলি 40 কিলোমিটাৰৰ আশে-পাশে আৰু এহেদি অলপ দূৰ হৈছে কাৰণ আমি ৰঙিয়া হৈ আহিছোঁ তো মোটামুটি ভূটানৰ আমি লাষ্ট পইণ্ট আহিছোঁ আৰু এইটোৱে মানে ইফালে ভিতৰতো যাব পাৰে তাৰে কাৰণে আপুনি এক্সট্ৰাকৈ পে'মেণ্ট কৰিব লাগে মানে পাৰ ডে 1200 আশে-পাশে কিবা কিবি আৰু ইয়াতে একদম বাইক পাৰ্ক কৰি দিছোঁ আৰু যিটো মই কৈছিলোঁ না তো এইটো হৈছে ইনষ্টাগ্ৰাম ID
তো আপোনালোকে এতিয়াও ডাইৰেক্ট চাব পাৰে আৰু ইফালে দি দিছোঁ ইউটিউবৰ কাৰণে DB টাৰ্বো আৰু ইফালে একদম গাড়ীৰ লাইন আপ আৰু এইখান হৈছে মোৰ ফ্ৰেণ্ডৰ মানে ইয়াৰ আৰু এইখান হৈছে ৰঙিয়াৰ মানে এই দুখন হিমালয় এইখানো চাওক AF মানে মই যে অলপ আগতে কৈছিলোঁ নাম্বাৰ প্লেট নাই তো এনেকুৱা আপোনালোকে আহিব পাৰে আৰু ইয়াতে চলিছে ফটোগ্ৰাফী ফটোবিলাক পাব আপোনালোকে ইনষ্টাগ্ৰাম ID টাইম হৈছে আপোনাৰ 4টা বাজিছে কিবা অলপ চলপ খাই লওঁ মানে আগত য'ত ৰেষ্টুৰেণ্টবিলাক আছে তো মোটামুটি ভূটানৰ যিখন মেইন গেট আছে আৰু তাৰ পৰা যিখন আগত আৰু এখন আগত চেকপোষ্ট আছে য'ত আমি ফটোগ্ৰাফীবিলাক কৰিছিলোঁ তো তাকেলৈকে মোটামুটি এপ্ৰক্স 3 কিলোমিটাৰৰ আশে পাশে হ'ব মানে এইখিনি জেগাই আপুনি পাহাৰৰ সৰু এটা মজা আপুনি ল'ব পাৰে আৰু আগলৈ গ'লেতো আৰু ভাল লাগিব মই তাত মানে সুধিছিলোঁ পুলিচটোক যে এনেকৈ থিংফু যাব পাৰি না নদী তো সিহঁতে কৈছে একদম পাৰি ৰাস্তা কেনেকুৱা হ'ব সোধাতে কৈছে যে এইটোৰ দৰে ছেম মানে এইটোৰ দৰে ছেম এনেকুৱাই ৰাস্তা হ'ব এইখিনি মানে বহল হ'ব কিন্তু এটা ভাল হ'ব মানে ট্ৰেফিক জাম বহুত কম হ'ব আৰু 2 নম্বৰতে আপুনি ভিউৰ মজাবিলাক লৈ যাব পাৰে কিন্তু যদি আমি টাইমেদি চাওঁ মোটামুটি 3 দিন লাগি যাব আপুনি এনেকৈ যদি আপুনি থিংফু যায় তো টাইমেদি বহুত বেছি লাগে কিন্তু আমাৰ হিচাপত ফুংচিলিং হয় মানে শিলিগুৰি কাষেদি যিটো ভূটান যাব পাৰি থিংফু সেনেকৈ যদি আপুনি যায় তো মানে কি টাইম বহুত কম মোটামুটি পাঠশালাৰ পৰা আপুনি যদি বিচাৰে আপুনি ছেমটো যাব পাৰে আৰু যদি আপুনি বিচাৰে যে মই একদিন ফুংচিলিঙত ৰাখিম আৰু নেক্সট ডে আমি থিংফু যাম তো মানে সেনেকুৱাও পচিবল হয় মই মোটামুটি 2017 চনত গৈছিলোঁ মানে তেতিয়া কোনো ব্লগ কৰা নাছিলোঁ তো তেতিয়া মানে যেতিয়া গৈছিলোঁ না তো মানে যাবাৰ দিনা আমি 2 দিনা আমি থিংফু পাইছোঁ আৰু ৰিটাৰ্ণ যেতিয়া হৈছোঁ তো তেতিয়া ছেম ডে মানে ৰাতিপুৱা তাৰ পৰা 5টা বজাত ওলছোঁ আৰু গধূলি ইফালে 7টা 7:30 আশে পাশে পাঠশালা তো আপুনি এনেকৈও টুৰ কৰিব পাৰে ভাল লাগে কিন্তু এতিয়া মানে জানেতো ভূটানত অলপমান খৰচা বেছি মানে পাৰ ডে 1200 আশে পাশে কিবা চাৰ্জ আছে ডাউন হিলত না এটা এক্সট্ৰা মজা আছে তেতিয়া আপৰ মজা পাইছিলোঁ আৰু এতিয়া ডাউন হিলৰ মজা এইখিনি বহুত ডাউন একদম মানে মই ইঞ্জিন ব্ৰেক আগে লগাইছোঁ তো তাৰপিছতে মানে মেইন ব্ৰেক এপ্লাই কৰিছোঁ মানে বহুত মানে ডাইৰেক্ট এনে গম পায় আপোনালোকে যদি এইটো ৰাস্তা দি আছে তেতিয়াহ'লে নিশ্চয় গম পায় তো এইটো হৈছে ভূটানৰ মাৰ্কেট তো এতিয়া আপোনালোকে খাব পাৰে বা ৰাতি যদি থাকবা বিচাৰে হোটেল গোটেইখিনি আছে ইয়াতে খাওঁ লওঁ থাকা পুৰা ফুল ব্যৱস্থা আছে ইয়াতে তো আপোনালোকে যদি আহে তো ইয়াতে আহিব ইয়াতে খাইছে ল'ব তো ভালে এটা চাওঁ ৰেষ্টুৰেণ্ট য'ত মানে খানা চানা খাম আৰু কথাটো মানে ভূটানৰ নিয়মবিলাক না বহুত ভাল লাগে মানে সিহঁতৰ যিটো পাৰ্কিং বাইকৰ কাৰণে তো এনেকৈ পূৰা পাৰ্কিং দিয়া আছে তো এই জেগাটোত অকল বাইকখনে ৰাখোঁ চাইছেগৈ কাৰণে নহয় তো চব বাইকৰ পাৰ্কিং আৰু ইফালে একদম মোৰ হায়াবুছা পূৰা পাৰ্ক হৈ আছে পূৰা একদম পাৰ্কিং জেগা মানে এনেকৈ দি দিছে এই যি জেগাটো আছে না অকল বাইকৰ কাৰণে তো এনে যদি ধৰক আমাৰ তাতো হলা হয় না মানে অকল বাইকৰ কাৰণে পাৰ্কিং বেলেগ বাছ চাইছেগৈ কাৰণে তো এটা কিবা এটা ভাল লাগিল হয়